hello students, welcome to my channel Maths Without Fear. So আজি আমি স্টার্ট কৰিব গৈছো সিকোয়েন্স এন্ড সিরিজ. So সিকোয়েন্স এন্ড সিরিজত আমি স্টার্ট কৰিম তোমাৰ এক্সারসাইজ 6.2. What is sequence, what is series এটা অলরেডি আমি ডিসকাস কৰিছো. ইয়াৰ যিমান টপিক আছে সাব টপিক গুটেকিটা আমি ডিসকাস কৰিছো. তোমালোকে যদি প্রিভিয়াস ভিডিও চাও বিচাৰা মোৰ প্লেলিস্ট কৰি প্লে চাই লব পাৰা. So এতিয়া আমি স্টার্ট কৰিব গৈছো সিকোয়েন্স এন্ড সিরিজ এক্সারসাইজ 6.2. ঠিক আছে. So এটো ডিসকাস কৰা আগত বা এটো স্টার্ট কৰা আগত আমি এটো চাব লাগে যে হোৱাট আৰ প্ৰপাৰ্টিজ অফ এৰিথমেটিক প্ৰগ্ৰেছন. সো আমি ডিসকাস কৰিম প্ৰপাৰ্টিজ অফ এৰিথমেটিক প্ৰগ্ৰেছন. ফাৰ্স্ট প্ৰপাৰ্টি, যদি আমাক এ বি সি তিনটা এৰিথমেটিক প্ৰগ্ৰেছন দিয়া থাকে তেন্তে এই তিনটা এৰিথমেটিক প্ৰগ্ৰেছন কেতিয়া হ'ব যেতিয়া b - a = c - b. এটো ফাৰ্স্ট প্ৰপাৰ্টি. সেকেন্ড প্ৰপাৰ্টিটো হৈ গ'ল যে যদি আমাৰ তাত এটা এৰিথমেটিক সিকোয়েন্স আছে যেনেকৈ 1 2 3 4 5 6 ডট ডট ডট, এতিয়া এই নাম্বাৰ গিটাত যদি মই এটা কনস্ট্যান্ট নাম্বাৰ এড কৰি দিওঁ যেনেকৈ 1 ৰ লগত 2 এড কৰি দিওঁ, 2 ৰ লগত 2 এড কৰি দিওঁ, 3 ৰ লগত 2 এড কৰি দিওঁ, তেন্তে যিখিনি আমি আৰু সিকোয়েন্স পাম তো কি হ'ব এৰিথমেটিক সিকোয়েন্সত থাকিব. ঠিক আছে. তো আমি এটা সিকোয়েন্স আছে তাৰ লগত যদি এটা নাম্বাৰ এড কনস্ট্যান্ট নাম্বাৰ এড বা সাবট্ৰেক্ট কৰি দিওঁ তেন্তে সেইটো এৰিথমেটিক সিকোয়েন্সত থাকিব. এইটো প্ৰপাৰ্টি সেকেন্ড হৈ গ'ল. থাৰ্ড প্ৰপাৰ্টি হৈ গ'ল যদি আমাক এটা সিকোয়েন্স দিয়া আছে 1 2 3 4 5 6 ডট ডট ডট, তেন্তে তাৰ লগত যদি আমি এটা কনস্ট্যান্ট নাম্বাৰ মাল্টিপ্লাই বা ডিভাইড কৰি দিওঁ তেন্তে সেই যিটো সিকোয়েন্স আহিব সেইটো এৰিথমেটিক প্ৰগ্ৰেছনত থাকিব. এইটো হৈ গ'ল থাৰ্ড প্ৰপাৰ্টি. সো এইখিনি হৈ গ'ল আমাৰ প্ৰপাৰ্টিজ. নাও উই আৰ গোইং টু ডু এক্সাৰসাইজ 6. So hello students, আজি আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 8. So 8 ৰ কোৱেশ্চন নম্বৰ 1 হ'ব. So কোৱেশ্চন আমাক কি দিয়া আছে চোৱা, if 1/a, 1/b, 1/c are in AP, then prove that এই তিনিটা কি থাকিব AP ত থাকিব. আমাক দিয়া আছে 1/a, 1/b, 1/c are in AP. ঠিক আছে. 1/a, 1/b, 1/c are in AP. এতিয়া আমি কি কৰোঁ তিনিৰ a + b + c মাল্টিপ্লাই কৰি দিওঁ. এতিয়া যদি আমি তিনিটাত a + b + c মাল্টিপ্লাই কৰি দিওঁ তেন্তে এইটো AP ত থাকিব কাৰণ এইটো প্ৰপাৰ্টি হয়. তো প্ৰপাৰ্টি আমাক কি কয়, যদি আমি কিবা এটা নাম্বাৰ এড বা সাবট্ৰেক্ট কৰোঁ তেন্তে AP টো চেঞ্জ নহ'ব. কনস্ট্যান্ট নাম্বাৰ এড বা সাবট্ৰেক্ট কৰিব লাগিব. কিবা এটা নাম্বাৰ যদি আমি মাল্টিপ্লাই বা ডিভাইড কৰোঁ তো AP টো চেঞ্জ নহয়. কনস্ট্যান্ট নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব. সো ইয়াতে এতিয়া আমি কি কৰোঁ a + b + c / a তিনিটাৰ পৰা -1 সাবট্ৰেক্ট কৰি দিওঁ. সো a + b + c / b -1 আৰু a + b + c -1. ঠিক আছে. তো এটাই হৈ যাব তোমাৰ, এইটো হ'ল a + b + c - a, a + b + c - b / b, আৰু এইটো হ'ল a + b + c - c / c. ঠিক আছে. and this will be are also in AP. ঠিক আছে. ইয়াতে a কেনসেল হৈ গ'ল, ইয়াতে b কেনসেল, c কেনসেল. তো ইয়াতে আমাৰ থাকি যাব b + c / a, a + c / b and a + b / c are also in arithmetic progression. Hence this is proved. So we have done question number 8 or 1. So hello students, এতিয়া আমি কৰিব গৈছো question number 8 or 2. So এটো আমাক দিয়া আছে যে if এটো 8 or 2, তো এটো আমাক কি দিয়া আছে if এই তিনটা AP যদি থাকে তেন্তে আমাক শো কৰিব লাগে যে এই তিনটাও কি থাকিব AP ত থাকিব. ঠিক আছে. তো আমাক দিয়া আছে b + c, c + a, a + b AP ত আছে. তো আমি লিখিলাম b + c, c + a আৰু a + b এই তিনিটা AP ত আছে. ঠিক আছে.
এতিয়া আমি কি কৰোঁ তিনিটাৰ লগত আমি মাইনাছ মাল্টিপ্লাই কৰোঁ -1 তো এটা যে মাইনাছ বি প্লাছ চি মাইনাছ চি প্লাছ এ আৰু মাইনাছ এ প্লাছ বি এই তিনিটাও কি থাকিব এ পিত থাকিব ইন এ পি ঠিক আছে এতিয়া চোৱা আমি ইয়াতে মাইনাছে আৰু প্লাছে এটা এড কৰি দিওঁ যাতে ইয়াতে ভেলুৰ একো চেঞ্জেছ নাহে সো ইয়াতে আমি কি কৰিলোঁ এটো প্ৰথমে মাইনাছটো মাল্টিপ্লাই কৰি দিলোঁ ইন এ পি ঠিক আছে এটো এ পি থাকিব এতিয়া ইয়াতে এ মাইনাছ এ ঠিক আছে তো ইয়াতে একো চেঞ্জেছ নহ'ব সো মাইনাছ বি মাইনাছ চি ওকে সিমিলাৰলি ইয়াতে আমি এড কৰিলোঁ বি মাইনাছ বি আৰু মাইনাছ চি মাইনাছ এ থাকিল আমাৰ আৰু ইয়াতে হৈ গ'ল চি মাইনাছ চি আৰু মাইনাছ এ মাইনাছ বি ইন এ পি তো এই তিনিটা এ পিত থাকিল ঠিক আছে এতিয়া ইয়াৰ পৰা মই মাইনাছ কমন ল'লে এ প্লাছ বি প্লাছ চি থাকি যাব ইয়াতে বি মাইনাছ কমন ল'লে এ প্লাছ বি প্লাছ চি হ'ল সিমিলাৰলি ইয়াতে চি আৰু এইটো গ'ল এ প্লাছ বি প্লাছ চি ইন এ পি এতিয়া এই তিনিটাৰ পৰা এ প্লাছ বি প্লাছ চি আমি সাবট্ৰেক্ট কৰি দিওঁ তো ইয়াতে আমাৰ এইটো কেনসেল আউট হৈ যাব আৰু এ থাকি যাব সিমিলাৰলি এইটো কেনসেল আউট থাকিলে এইটো কেনসেল আউট থাকিলে তো ইয়াতে এ বি আৰু চি আমাৰ তাত থাকি যাব যেটো এ পি থাকিব সো এ কমা বি কমা চি ইন এ পি তো এই তিনিটা এ পি থাকিলে ঠিক আছে এতিয়া আমি কি কৰোঁ ইয়াৰ লগত ডিভাইড কৰি দিওঁ এ বি চি তো এ বাই এ বি চি বি বাই এ বি চি আৰু চি বাই এ বি চি ইন এ পি ঠিক আছে এই তিনিটা এ পি থাকিলে ইয়াৰ পৰা এইটো কেনসেল আউট হৈ গ'ল আমাৰ থাকিলে 1 বাই বি চি কমা 1 বাই এ চি থাকিলে 1 বাই এ বি এই তিনিটা এ বিত থাকি যাব ঠিক আছে এতিয়া আমি কি কৰোঁ চোৱা তিনিটাৰ লগত আমি মাল্টিপ্লাই কৰোঁ এ বি প্লাছ বি চি প্লাছ চি এ বাই বি চি সিমিলাৰলি এ বি প্লাছ বি চি প্লাছ চি এ বাই এ চি আৰু এ বি প্লাছ বি চি প্লাছ চি এ বাই এ বি এই তিনিটা কি হ'ব এ পিত থাকিব ঠিক আছে এতিয়া আমি কি কৰোঁ তিনিটাৰ পৰা -1 সাবট্ৰেক্ট কৰি দিওঁ সো এ বি প্লাছ বি চি প্লাছ চি এ বাই বি চি -1 আকৌ এ বি প্লাছ বি চি প্লাছ চি এ বাই এ চি -1 আৰু এ বি প্লাছ বি চি প্লাছ চি এ বাই এ বি ইনটু -1 ঠিক আছে তেতিয়াতে বি চিটো ইয়াতে -1 লগত মাল্টিপ্লাই হ'ব সো এইটো হৈ গ'ল মাইনাছ বি চি ইয়াতে মাল্টিপ্লাই হ'ল থাকিলে বি চি সিমিলাৰলি এইটো হৈ গ'ল এ বি প্লাছ বি চি প্লাছ চি এ মাইনাছ এ চি বাই এ চি আৰু ইয়াতে হৈ যাব তোমাৰ এ বি প্লাছ বি চি প্লাছ চি এ মাইনাছ এ বি বাই এ বি ঠিক আছে তো ইয়াতে কি হ'ব তোমাৰ বি চি মাইনাছ বি চি প্লাছ বি চি কেনসেল মাইনাছ এ চি প্লাছ এ চি কেনসেল আৰু মাইনাছ এ বি প্লাছ এ বি কেনসেল সো আমাৰ ইয়াতে কি থাকি যায় সেইটো চোৱা তো আমাৰ ইয়াতে থাকি যাব তোমাৰ এ বি প্লাছ এ চি বাই বি চি তো এ বি প্লাছ এ চি বাই বি চি তাৰপিছত থাকি গ'ল এ বি প্লাছ বি চি বাই এ চি এ বি প্লাছ বি চি বাই এ চি আৰু তাৰপিছত থাকি গ'ল বি চি প্লাছ চি এ বাই এ বি সো বি চি প্লাছ চি এ বাই এ বি এতিয়া আমি কি দেখিলোঁ ইয়াত তিনিটাত ইন এ পি ঠিক আছে এইটো এ পি থাকিব তো এই তিনিটাত আমাৰ কমন আহি আছে এ তেতিয়া লিখি ল'ম এ বি প্লাছ চি বাই বি চি তাৰপিছত ইয়াতে কমন আহি আছে তোমাৰ বি তো এ প্লাছ চি বাই এ চি ইয়াতে কমন আহি আছে তোমাৰ চি তো বি প্লাছ বি এ প্লাছ বি লিখি দিলোঁ বাই এ বি ইন এ পি এই তিনিটা এ পি থাকিব ঠিক আছে তো ইয়াত আমি কি কৰোঁ এ এইটো ইয়াৰ লগত ডিভাইড কৰি দিছোঁ চোৱা তো এটা এটাকৈ ডিভাইড কৰি দিওঁ তো বি বাই বি চি প্লাছ চি বাই বি চি হৈ গ'ল সো বি এইটো এ বাই এ চি প্লাছ চি বাই এ চি আৰু চি এইটো গ'ল এ বাই এ বি প্লাছ বি বাই এ বি এই তিনিটা কি থাকিব এ পিত থাকিব ঠিক আছে তো ইয়াৰ পৰা বি আৰু বি কেনসেল আউট চি আৰু চি কেনসেল আউট সিমিলাৰলি এ কেনসেল চি কেনসেল
a cancel b b cancel তে থাকিব a 1/c plus 1/b তাই থাকিব b 1/c plus 1/a আর c 1/b plus 1/a এটিনটা in ap এটিনটা arithmetic progression থাকিব এটো গল আমার কোশ্চেন নাম্বার 8 or 2 তো এই তিনটা যদি ap দিয়া থাকে যেতে এটো ap থাকিলে এটো আমি প্রুফ করে দিলো ঠিক আছে সো এটো গল কোশ্চেন নাম্বার 8 or 2 সো হ্যালো স্টুডেন্টস আজি এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 9 সো কোশ্চেন নাম্বার 9 ত আমাক দিয়া আছে কি দিয়া আছে সোয়া যে if abc are in ap then find the arithmetic mean of the following so arithmetic mean কি হয় এটো বিষয় অলরেডি মই ডিসকাস কৰিছো তোমালোক প্রিভিয়াস ভিডিওটো চাই লবা so what is arithmetic mean তো বহুত ডিটেইলছত ডিসকাস কৰা হৈছে আৰু এতিয়া অলপ ডিসকাস কৰলো যেনেকৈ আমাক যদি abc তিনটা নাম্বার দিয়া থাকে তেন্তে ইয়াৰ arithmetic mean আমি কেনেকৈ লও তো ইয়াতে আমি b টুক arithmetic mean of a and c বুলি কম if b equal to a plus c by 2 ঠিক আছে তো এই প্ৰকাৰে আমাক arithmetic mean ফাইন্ড কৰিব লাগে যদি আমাক a b c জায়গাত বেলেগ নাম্বার দিয়া থাকে তো arithmetic mean কেনেকৈ ফাইন্ড কৰো সো হেতুৱে আমাৰ ইয়াতে টপিক হ'ব ডিসকাস কৰা সো আমাক দিয়া আছে b plus c আৰু a plus b তো ইয়াৰ arithmetic mean টো কেনেকৈ ফাইন্ড কৰা যায় সো হেতু আমি ডিসকাস কৰিম তো মানিলো এটা নাম্বার আছে 2, 3 তো ইয়াৰ arithmetic mean টো কেনেকৈ হ'ব 2 plus 3 divided by 2 তো সিমিলারলি ইয়াতে যদি b plus c আর a plus b দিয়া থাকে তো ইয়াৰ arithmetic mean টো হ'ব a plus b আর b plus c divided by 2 so students আমাক দিয়া আছে 2b equal to a plus c তো আমি ইয়াৰ পৰা উলাই ললো এটা আমাক এটোৰ arithmetic mean ফাইন্ড কৰিব আছে তো arithmetic mean ইয়াৰ হৈ যাব b plus c plus a plus b এই দুটাৰ sum divided by 2 ঠিক আছে এটো গল ইয়াৰ arithmetic mean তো এতিয়া আমি এই b আৰু b টো এড কৰি দিলে গল 2b plus এটো এৰেঞ্জ কৰি দিয়াতে a plus c তে 2b টো তুমি লিখিব পাৰা ইয়াতে a plus c এটো 1 বুলি ধৰিলবা by 2 তো এটো গল a plus c plus a plus c by 2 তো লিখি দিবা from 1 ঠিক আছে এটো গল 2 times a plus c by 2 2 cancel ইয়া থাকি যাব a plus c তো আমাৰ যেটো arithmetic mean আছে হেতু হৈ গল a plus c ওকে তো নেক্সট এটো সোয়া তো ইয়াতে আমি অলরেডি উলাই লৈছো যে a b c are in ap then b minus a is equal to c minus b then 2b is equal to a plus c এটো আমি ইয়াতেও ইউজ কৰিম ইয়াত সোয়া ইয়াৰ arithmetic mean কি হ'ব যে এই দুটাৰ sum 1/bc plus 1/ab divided by 2 so ইয়াক আমি এনেকৈ লিখিব পাৰো 1/2 1/bc plus 1/ab ঠিক আছে এটো লিখি দিলো এটা এটো গল 1/2 এটা এলসিএম হৈ যাব তোমাৰ a b c ইয়াতে বহি যাব তোমাৰ ইয়াতে bc আছে না ইয়াতে বহি যাব a ইয়াতে ab আছে তে ইয়াতে বহি যাব c ঠিক আছে এতিয়া এটো ইয়াতে আমি কি লিখিব পাৰো a plus c আছে তেতে আমি লিখিব পাৰো 2b তেতে গল 2b by a b c ঠিক আছে 2 cancel out হৈ গল ইয়াতে b b cancel out হৈ গল তোমাৰ 1/ac এটা গল তোমাৰ arithmetic mean ওকে সো আমি নাম্বার 2 কমপ্লিট কৰিলো সো হেল্লো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 3 তো ইয়াত দিয়া আছে যে if abc are in ap then find the aim of the following তাৰ মানে ইহতৰ arithmetic mean ফাইন্ড কৰিব লাগে ঠিক আছে তো আমাক দিয়া আছে if abc are in ap then b minus a equal to c minus b তো ইয়াৰ পৰা আমি লিখিব পাৰো 2b equal to a plus c সো এটো আমি লিখি ললো এতিয়া ইয়াৰ arithmetic mean টো ফাইন্ড কৰিব লাগে তো সোয়া ইয়াৰ arithmetic mean কেনেকৈ হ'ব arithmetic mean equal to a b plus c by bc plus c a plus b by ab divided by 2 তো এটো আমি এনেকৈ লিখিব পাৰো 1/2 এটো এনেকৈ লিখিলে এটো divided by 2 বুজায় তেন্তে এটো হৈ গল তোমাৰ এতিয়া তুমি মাল্টিপ্লাই কৰি এটো হৈ গল 1/2 এটো হৈ গল ab plus ac by bc plus ac plus bc by ab তে যদি আমি এই দুটাৰ এলসিএম লও তেটো হৈছে abc তেটো গল abc আৰু ইয়াৰ এলসিএম আহিব abc
চি ঠিক আছে তো ইয়াতে আমি a মাল্টিপ্লাই কৰোঁতে ইয়াতে a মাল্টিপ্লাই কৰিব লাগিব সো এটো গল a ab plus ac আৰু ইয়াতে হ'ব তোমাৰ c ac plus bc ঠিক আছে এখানলৈকে বুজি পাইছা এটো গল 1/2 আমাৰ তলত এটো আহি গল a b c এটো মাল্টিপ্লাই কৰিলে a স্কয়াৰ b plus a স্কয়াৰ c plus ac স্কয়াৰ plus bc স্কয়াৰ ঠিক আছে ইয়াক আমি এৰেঞ্জ কৰিছো তো ইয়াক আমি যদি এৰেঞ্জ কৰো যেটা এনেকে এৰেঞ্জ কৰিলো এটা আমি এনেকে এৰেঞ্জ কৰিছো তোমাৰ হৈ গল এটো a স্কয়াৰ b plus bc স্কয়াৰ plus a স্কয়াৰ c plus ac স্কয়াৰ হৈ গল by a b c ঠিক আছে ইমান খিলৈকে বুজি পাইছা এতিয়া ইয়াত চোৱা এটা আমাৰ আহি যায় a b c এটা গল 1/2 হল ইয়াৰ পৰা আমি যদি b কমন লওঁ তো হৈ যাব a স্কয়াৰ plus b স্কয়াৰ সৰি a স্কয়াৰ plus c স্কয়াৰ ঠিক আছে এটা হৈ গল আমাৰ c স্কয়াৰ প্লাস ইয়াতে আমি কি কমন লব পাৰো ইয়াতে আমি কমন লব পাৰো ac ইয়াতে ac কমন ললো এটা হৈ যাব a plus c ঠিক আছে এটা ইয়াত চোৱা আমাৰ অলৰেডি পাই আহিছো যে a plus c যেটো আছে আমাৰ এটো 2b আছে তো ইয়াৰ প্লেছত আমি 2b লিখিব পাৰো ঠিক আছে তো এটো হৈ যাব তোমাৰ 1/2 এটো হৈ গল তোমাৰ b এটো গল a স্কয়াৰ plus c স্কয়াৰ plus ac এটো হৈ গল 2b ঠিক আছে আর এটো হৈ গল আমাৰ a b c হৈ গল এতিয়া চোৱা ইয়াৰ পৰা আমি এটো লিখিব পাৰো এটো হৈ গল 1/2 তো ইয়াতে চোৱা দুটা টার্ম আছে এটো আমাৰ হৈ গল এটা টার্ম এটো ইয়াৰ পৰা আমি কি কৰিছিলো ইয়াৰ পৰা b কমন লৈছিলো চোৱা ইয়াৰ পৰা b কমন লৈছিলো আৰু এটা হৈ গল এটো তো দুয়োটা টার্মৰ পৰা আমি কি লিখিব পাৰো চোৱা এটো b কমন ললো এটো টার্ম আৰু এটো টার্মৰ b কমন লৈ থাকিলে a স্কয়াৰ plus c স্কয়াৰ plus 2ac ঠিক আছে এটো হৈ গল বাই a b c হৈ গল সো ইয়াৰ পৰা আমি b b ক্যান্সেল আউট কৰি দিলো তেতিয়া থাকিলে 1/2 a স্কয়াৰ plus c স্কয়াৰ plus 2ac এটো হৈ গল তোমাৰ a plus c হোল স্কয়াৰ বাই ac এখান থাকি গল সো এটা গল 1/2 এটা আমি a plus c into a plus c লিখিব পাৰো a plus c into a plus c by a c আৰু আমি জানো a plus c তো আমাৰ এটা 2b হৈ আছে তো 1/2 ইয়াৰ পৰা এটা a plus c আমি লিখিব পাৰো 2b into a plus c by ac এটা 2 to cancel out হৈ গল ঠিক আছে তোমাৰ b a plus c by ac সো এটো আমাৰ হৈ গল এৰিথমেটিক মিন ঠিক আছে এটো গল কোশ্চেন নাম্বার 9 সো হেলো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 4 ঠিক আছে সো 9 আর 4 সো a b c আর ইন ap আমাক দিয়া আছে তেন্তে আমাক ফাইন্ড দা ফলোইং এরিথমেটিক মিন তো আমাক ফাইন্ড কৰিব লাগে সো আমাক গিভেন আছে a b c আর ইন ap ঠিক আছে তেন্তে আমি লিখিব পাৰো b - a = c - b ইয়াৰ পৰা আমি লিখিব পাৰো 2b = a + c সো এই পাৰ্টটো আমি ইয়াৰ পৰা লিখি ললো এতিয়া আমাক এটো এৰিথমেটিক মিন শো কৰিব লাগে তো ইয়াৰ এৰিথমেটিক মিন কি হ'ব a² - b + c হোল স্কয়ার প্লাস c² - a + b হোল স্কয়ার বাই 2 ঠিক আছে যদি আমাক দুটা নাম্বার দিয়া থাকে তেন্তে তেহেতৰ এৰিথমেটিক মিন দুটা সাম ডিভাইডেড বাই 2 সো ইয়াক আমি এনেকৈ লিখিব পাৰো a + b + c into a minus b minus c ঠিক আছে a স্কয়ার minus b স্কয়ার ফর্মুলা আমি ইয়াতে ইউজ কৰি আছো ঠিক আছে সিমিলারলি এটা আমি লিখিব পাৰো c plus a plus b আৰু হৈ গল c minus a minus b ঠিক আছে বাই 2 সো ইয়াৰ পৰা আমি চোৱা a plus b plus c এটো কমন লব পাৰো
সো a প্লাস b প্লাস c আমি বাইৰত লিখিলোঁ ইয়াত থাকিলে a মাইনাস b মাইনাস c প্লাস c মাইনাস a মাইনাস b ঠিক আছে বাই 2 ইয়াত চোৱা কেনসেল আউট হৈ আছে তো ইয়াতে আমাৰ a আৰু a কেনসেল হৈ গ'ল সিমিলাৰলি c আৰু c কেনসেল হৈ গ'ল ইয়াত থাকিলে a plus b plus c আই থাকিলে মাইনাস 2b বাই 2 সো ইয়াত আমি কি কৰিব পাৰোঁ চোৱা এই যেটো b plus a plus c আছে ইয়াৰ প্লেছত আমি লিখিব পাৰোঁ এটো এৰেঞ্জ কৰি দিলে a plus c plus b আইটো গল মাইনাস 2b আৰু আমি জানো যে a plus c ৰ ভ্যালু আহি যায় তোমাৰ 2b সো ইয়াৰ প্লেছত আমি কি লিখিম 2b এটো লিখিলো 2b plus b into minus 2b আৰু তলত থাকিব বাই 2 ঠিক আছে তো এই দুটা এড হৈ যাব আৰু এড হৈ পেলাই তোমাৰ এটো হৈ যাব সোৱা ৰেগল 3b into minus 2b by 2 এই 2 to cancel out হৈ গল তো মাল্টিপ্লাই কৰিলে minus 3b square ঠিক আছে তে minus 3b square টো আমি এনেকৈ লিখিব পাৰো সোৱা b square minus 4b square ঠিক আছে এটা এই যেটো 4b square আছে ইয়াক আমি 2b whole square হিসাবে লিখিব পাৰো তো b square minus 2b whole square ঠিক আছে তো b square minus এটো হৈ যাব a plus c whole square কাৰণ 2b equal to a plus c whole square so এটো আমাৰ হৈ গল arithmetic mean of এটো হৈ গল question number 9 or 4 so আমি কমপ্লিট কৰি ললো question number 9 or 4 so hello students এতিয়া আমি কৰিব গৈছো question number 10 so question number 10 ত আমাক কি দিয়া আছে first term of an arithmetic sequence is 24 মানে এটা arithmetic sequence তাৰ first term to 24 আৰু common difference আছে আমাৰ -4 so ইয়াতে আমি 72 যেটো টার্ম আছে হেতু হেতৰ sum ফাইন্ড কৰিব আছে up to 72 টার্ম sorry how many term is 72 মানে কিমান নম্বৰ টার্মটো তোমাৰ 72 হ'ব এটো আমাক ফাইন্ড কৰিব আছে কিমান সংখ্যক মানে টার্মটো কিমান নম্বৰ টার্মটো আমাৰ 72 হ'ব ঠিক আছে ইয়াতে দিয়া আছে ফার্স্ট টার্ম অফ এন arithmetic sequence is 24 সো ইয়াতে আমি কি লিখিব পাৰো আমি লিখিব পাৰো a equal to 24 কমন ডিফারেন্স আছে এটো আমি লিখিব পাৰো d equal to -4 তাৰপিছত হৈ গল আমাক সুধিছে কিমান how many term is 72 কিমান নম্বৰ টার্মটো সাম কিমান নম্বৰ টার্মৰ যেটো সাম আছে এটো 72 হ'ব আমি ধৰি ললো যে s nth নম্বৰ যেটো টার্ম আছে ঠিক আছে nth টার্ম তাৰ যেটো সাম আছে এটো কিমান আছে 72 আমি এটো ধৰি ললো কনসিডাৰ কৰি ললো ঠিক আছে so let sum of nth term is 72 so etu sn to ami keneke likhibo paru yar formula ase n by 2 twice a plus n minus 1 whole d ঠিক আছে equal to 72 এটা আমার ভ্যালু কিটা যেকিটা আছে একিটা বহাই দিও তো n by 2 এটা ইকুয়াল 2 into 24 plus এটা ইকুয়াল n minus 1 আর d প্লেস অফ -4 equal to 72 ঠিক আছে সো এটো হৈ যাব তোমাৰ n by 2 এটো হৈ গল 48 plus equal -4n minus এটো প্লাস হৈ যাব 4 equal to 72 ঠিক আছে এটো গল n by 2 48 আৰু 4 এটো গল 52 minus এটো প্লাস মাইনাস হৈ যাব 4n equal to 72 ঠিক আছে এখানে ক্লিয়ার হল ইয়াৰ পৰা তুমি 2 কমন লাই লয় না এটো n by 2 into 2 এটো ইকুয়াল তোমাৰ 26 minus 2n equal to 72 ইয়াৰ পৰা আমি 2 to cancel out কৰি দিলো থাকিলে n ইয়াৰ পৰা ওকে এটো আমি কি কৰো মাল্টিপ্লাই কৰি দিও তো মাল্টিপ্লাই কৰিলে এটো হৈ গল তোমাৰ সৰি এটো মাল্টিপ্লাই কৰি দিও তো 26n হৈ যাব n into 26 হল 26n minus it equal to 2n square equal to 72 ঠিক আছে ক্লিয়ার আছে মান লেকে তে গুটেটোৰ পৰা 2 এটা কমন ললে তো 2 আহিলে it equal 13n minus n square equal to it equal 36 2 into 36 to 2
তাৰ পৰা 2 কেনসেল আউট কৰি দিলোঁ তেতিয়া থাকিল তোমাৰ 13n minus n square equal to 36 ঠিক আছে ইয়াত আমি দেখি আছো কোয়াড্ৰেটিক ফৰ্মত আহি আছে তো ইয়াত আমি লিখিব পাৰো n square minus 13n plus 36 is equal to 0 সেটো আমি সলভ কৰিলে আমাৰ আনসাৰটো আহিব লাগে তো এটো আমি সলভ কৰি এটো গল n square minus এটো আমি কি লিখিব পাৰো সা তো আমি লিখিব পাৰো 9n minus 4n plus 36 equal to 0 so ইয়াৰ পৰা n কমন ললো n minus 9 minus 4 n minus 9 equal to 0 তো ইয়াৰ পৰা আহি আছে n minus 9 into n minus 4 equal to 0 so ইয়াৰ পৰা আমি লিখিব পাৰো n minus 9 equal to 0 or n minus 4 equal to 0 so n or value আহি আছে তোমাৰ 9 or n equal to 4 তো যেটো আমাৰ 9th বা 4th টার্ম হ'ব এটো আমাৰ তাৰ ভ্যালু কিমান হ'ব 72 therefore 9th sum of 9th or 4th term is 72 so এটো হৈ গল আমাৰ কোয়েশ্চন নাম্বার 10